বেক টু মাই ইউটিউব চেনেল ৰাজা ব্লগ। আজি আমি গৈ আছো মানে ডিব্ৰুগড় এৰিলো আজিৰ পৰা। আজি আমি গৈ আছো হাপে কাটি গৈ আছো। সেইফালে লগৰবোৰ আছে আৰু তো এই ডিকিত মানে কাপোৰ কানি ভৰালো আৰু সেইফালে ভাইটি আছে। আজি যাম ন, তো আজি আমি গৈ আছো। এইফালে আমি গাড়ীত সোমাই যাম মানে গাড়ী পুৰা মানে ফুল হৈ আছে। গাড়ী পুৰা ফুল হৈ আছে। পিছফালে বেগ চেগ দেখি পাইছে বহুত আছে। তো এইফালে মোৰ ভাইটিটো আছে আৰু গৈ আছো আমি। তো আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা লাগে কমেণ্ট কৰিব চবেই আজি। তো এইফালে চাদৰ কাপোৰ লৈ লৈছোঁ মানে ঠাণ্ডা ঠাণ্ডা মানে লাগিয়ে থাকে। এতিয়া মানে বৰষুণ পৰিছে পুৰা মানে কুঁৱলী চুঁৱলী পৰিছে আৰু ঠাণ্ডাই লাগে মানে এইটো কাৰণে লৈ গৈছোঁ এইবোৰ। তো আমি যাম আৰু আপোনালোকক দেখুৱাম। তো গাইছ এতিয়া আমি ওলাই গৈ আছোঁ আৰু গাড়ীখন ভাড়া কৰি লৈছোঁ বুলি কওঁ। নামটো চল্ভ কৰিব পাৰে মানে কেপাচিটি আছে। আমি মানে চাহ খাবলৈ ৰখিছিলোঁ আৰু তো ল'ৰাকেইটা চাহ খালে এতিয়া। তো এতিয়া আমি পালোঁ এইটো বিকাশ। এইটো ক'ত পালোঁ? এইটো জেগাটোৰ নাম হা ৰহন বোলে। ৰহন নেকি? তো ইয়াত পালোঁ। এতিয়া আমি যাম আৰু দেখুৱাম। গাইছ সাপে কাটি এইটো সাপে কাটি আমাৰ ৰুম এইটো চাব পাৰে। মই ভিতৰত দেখুৱাম আপোনালোকক। তো ৰুম চাব পাৰে, এইটো আমাৰ ৰুম। ইয়াত মানে চাৰ্জাৰ দিব পাৰিব আৰু এইফালে বিকাশ আছে, চিকৰ খাই আছে। এইফালে আছে এইটো বাথৰুম আৰু এইফালে আছে এইফালে আমাৰ কেণ্টিন ৰুম আৰু এইফালে আমাৰ ৰুমটো। ইয়াত আমি বস্তু থৈ দিলোঁ ধুনীয়াকৈ। এইফালে বিচনা, এইফালে বিন্দাছ মানে ট্ৰেইন চাব পাৰিব আৰু এইফালে আছে বিকাশ আছে, বিশ্বজিৎ আছে। ইয়াত লিখা আছে সাপে কাঠি। তো আমাৰ ৰুমটো এইফালে আছে আৰু এইফালে চাব পাৰে। এতিয়া আমি গৈ আছোঁ মানে খানা খাবলৈ। খানা খাই অহা নাই মানে চাহ খাইছিলোঁ। চাহ 10টা মান বজাতে খাই আহিছিলোঁ। এতিয়া ভাত খাবলৈ ওলাই গৈ আছোঁ। ইয়াত চাহ মানে হোটেল ক'ত পাম তাতে ভাতটো মাৰি দিম আৰু এইটো মানে চিকৰ সোমাই দিছোঁ আৰু চিকৰটো আমাৰ মানে মেইন বস্তু হৈ গ'ল। এতিয়া ভাত নিদিলেও মানে চিকৰটো খালে হৈ যাব।
এফালে ট্ৰেইন ষ্টেচনটো আছে চাপাকাঠি।